আজি মই নথৈ আনন্দিত যে মই এজন সাধাৰণ ঘৰৰ ল'ৰা আৰু সাধাৰণ ঘৰৰ ল'ৰাক গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই মোৰ দৰে সাধাৰণ ঘৰৰ ল'ৰাক যে আজি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এইটো অকল কংগ্ৰেছ হোৱাৰ কাৰণে সম্ভৱ। অকল কংগ্ৰেছ হোৱাৰ কাৰণেই মই সাধাৰণ ঘৰৰ ল'ৰা এজনে মই আশৰাফুল ইছলামে আজি প্ৰাৰ্থিত্ব পাবলৈ সক্ষম হৈছোঁ। গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি আমাৰ আটাইৰে শ্ৰদ্ধাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জিতেন্দ্ৰ সিং ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ দৰে এজন সাধাৰণ ঘৰৰ ল'ৰাক আজি ৫ নং পৰ্বতঝৰা বিধানসভা সমষ্টিৰ কাৰণে মোক মানুহৰ প্ৰথম পদক্ষেপটো হৈছে মানুহৰ ৰাইজৰ কাম কৰাৰ যিটো মানসিকতা, মানুহৰ ৰাইজৰ প্ৰতি কমিটেড হ'ব লাগে। উই আৰ অল ইনডেপটেড টু আৱাৰ ছ'চাইটি। আমি সমাজখনৰ প্ৰতি সদায় আমি ঋণী হৈ আছোঁ সমাজৰ প্ৰতি। সেইকাৰণে সমাজৰ কামখিনি কৰাৰ কাৰণে মানুহৰ মন মানসিকতাটো এইটো সৰুৰে পৰা মানুহৰ মনৰ ভিতৰত থাকিব লাগে। আৰু বিশেষকৈ মই যেতিয়া অৰাজনৈতিক ছাত্ৰ সংগঠনৰ পৰা মই যেতিয়া ৰাজনৈতিক পদাৰ্পণ কৰিলোঁ, ৰাইজৰ এটাই দাবী আছিল, দীৰ্ঘদিনীয়া দাবী, আশৰাফুল ইছলাম ৰাজনীতিত আহি সমাজৰ হকে কাম কৰিব লাগে, ৰাজনৈতিক পথাৰত শক্তিশালীভাৱে থাকিব লাগে। আৰু সেইকাৰণে আজি আপোনালোকৰ আশীৰ্বাদ পাইছোঁ, ৰাইজৰ আশীৰ্বাদ পাইছোঁ। আজি নিশা প্ৰায় 12টা বাজিছে, কিন্তু আপোনালোকে মোৰ কাৰণে আজি ইমান ৰাইজ একত্ৰিতভাৱে এই আশৰাফুল ইছলামৰ কাৰণে ৰখি আছে, তাৰ কাৰণে মই ধন্যবাদ নিদি মই চাওক, গণতন্ত্ৰত ৰাইজ আটাইতকৈ ডাঙৰ শক্তিশালী। ৰাইজে যাক ভাল পায় তেওঁক কোনো ব্যক্তিয়ে, কোনো ৰাজনৈতিক দলে তাক হেৰুৱাব নোৱাৰে। ৰাইজ কাৰ লগত আছে? আজি আশৰাফুল ইছলামৰ লগত প্ৰতিটো সাধাৰণ ঘৰৰ শেষৰ মানুহজন আশৰাফুল ইছলামৰ লগত আছে। এইটো এটা ৰাইজৰ আশীৰ্বাদ। আৰু মই সৰু আশীৰ্বাদ মই বুটলি একগোট কৰিছোঁ। আৰু এই আশীৰ্বাদবোৰ লৈ মই এই ৰণকৌশলত মই এই নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছোঁ। আৰু এই আশীৰ্বাদবোৰে মই আত্মবিশ্বাসী আৰু মই কনফিডেণ্ট যে মই ৫ নং পৰ্বতঝৰাবাসী ৰাইজে মোক বিপুল ভোটত মোক জয়ী কৰাব। কাৰণ আপোনালোকে জানে এটা কথা আছে, মৰ্ণিং শ্ব'জ দি ডে এণ্ড চাইল্ডহুড শ্ব'জ দি মেন। মই যেতিয়া আজি নিশা 12টা বজাত আহি পদাৰ্পণ কৰিছোঁ, ইমান হেজাৰ মানুহ মোৰ কাৰণে ৰখি আছে। পাব্লিকে ইমান ফোন কৰিছে মোক যেতিয়া টিকট ঘোষণা হৈছে। সেই ফোনবোৰ এটা ফোন কল নাছিল, সেইবোৰ এটা মোৰ আশীৰ্বাদ আছিল। তেতিয়াহ'লে মই সকলোখিনি আজি নহয়, এইটো মই এটা সময়ত ইনভেষ্ট কৰিছিলোঁ, পাব্লিকৰ কাম কৰিছিলোঁ। ছাত্ৰ নেতাৰ পৰা আৰম্ভ কৰি পৰ্বতঝৰাবাসী ৰাইজৰ প্ৰতিটো কামত, প্ৰতিটো সমস্যাত মই উঠি পৰি লাগিছিল। নিশ্চিতভাৱে সেইটো আপোনালোকে নিজে সাক্ষী, যিহেতু আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ। গতিকে আপোনালোকেও সহায় সহযোগিতা কৰিব। শেষত মই পৰ্বতঝৰাবাসী ৰাইজৰ হিয়া ভৰা মৰম বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু এই আশীৰ্বাদবোৰ লৈ মই ৫ নং পৰ্বতঝৰা বিধানসভা সমষ্টিৰ ৰাইজৰ কাম কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।